নমস্কাৰ। বৃষ ৰাশি 2026 চন জুন মাহ। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে 2026 চনৰ জুলাই মাহটো এক গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল মাহ হিচাপে পৰিগণিত হ'ব। এই মাহত আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ আৰু ভাগ্যৰ গ্ৰহ বৃহস্পতিৰ বিশেষ প্ৰভাৱ পৰিব। জীৱনৰ বিভিন্ন দিশত আপুনি কেনে ফল লাভ কৰিব তাৰ এক বিতং আলোচনা কৰা হ'ল। কৰ্মজীৱন আৰু কেৰিয়াৰৰ দিশৰ পৰা জুলাই মাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে অতি আশাব্যঞ্জক হ'ব। মাহৰ প্ৰথমাৰ্ধত কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে 15 জুলাই পিছৰ সময়ছোৱা আপোনাৰ বাবে অতিকে শুভ। যিসকল জাতক ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকে নতুন বিনিয়োগৰ পৰা লাভান্বিত হ'ব। বিশেষকৈ খাদ্য, বস্ত্ৰ আৰু প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ত জড়িতসকলৰ বাবে এই মাহটো যথেষ্ট লাভজনক হ'ব পাৰে। চাকৰিয়ালসকলৰ বাবে কাৰ্যালয়ত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। পদোন্নতিৰ যোগ আছে যদিও গোপন শত্ৰুৰ পৰা সাৱধান হোৱা উচিত। আৰ্থিক দৃষ্টিকোণৰ পৰা জুলাই মাহটো মিশ্ৰিত হ'ব। মাহৰ আৰম্ভণিতে উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠান বা ঘৰৰ সৌন্দৰ্যবৰ্ধনৰ কামত অধিক ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰ বা দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে মাহৰ দ্বিতীয় সপ্তাহটো উপযুক্ত। পৈতৃক সম্পত্তিৰ পৰা লাভ হোৱাৰ যোগ আছে। বিলাসিতাৰ সামগ্ৰী ক্ৰয় কৰোঁতে বাজেটৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত অলপ সচেতন হোৱাৰ প্ৰয়োজন আছে। শনি আৰু মংগলৰ প্ৰভাৱৰ বাবে মাহৰ মাজভাগত ডিঙিৰ সমস্যা বা চকুৰ বিষত ভুগিব পাৰে। ঋতু পৰিৱৰ্তনৰ বাবে এলাৰ্জি বা চৰ্দি হোৱাৰ সম্ভাৱনা আছে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰক। মানসিক শান্তিৰ বাবে যোগ আৰু ধ্যান কৰাটো ফলপ্ৰসূ হ'ব। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্ক। পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটোৱে সুখ আৰু শান্তি কঢ়িয়াই আনিব। যিসকল লোক প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত বুজাবুজি বৃদ্ধি পাব। বিবাহৰ বাবে আগ্ৰহীসকলৰ বাবে ঘৰত আলোচনা কৰিবলৈ এয়া এক উত্তম সময়। দাম্পত্য জীৱনত মধুৰতা থাকিব। জীৱন সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। সন্তানৰ দিশৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব পাৰে, যাৰ ফলত ঘৰুৱা পৰিৱেশ আনন্দময় হৈ পৰিব। শিক্ষাৰ্থীসকলৰ বাবে জুলাই মাহটো মনোযোগ বৃদ্ধিৰ মাহ। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচৰা শিক্ষাৰ্থীসকলে এই মাহত সফলতা লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব। শুভ দিন আৰু ৰং। শুভ দিন হৈছে শুক্ৰবাৰ, বুধবাৰ আৰু শনিবাৰ। শুভ ৰং হৈছে বগা, ক্ৰীম আৰু আকাশী নীলা। শুভ সংখ্যা হৈছে 2, 7 আৰু 9। প্ৰতিকাৰ। জুলাই মাহটো অধিক শুভ কৰিবলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে কিছুমান কাম কৰিব পাৰে। যেনে প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীৰ শ্ৰীচৰণত বগা ফুল অৰ্পণ কৰক। চাতক বা চৰাইক পানী আৰু খাদ্য খুৱাওক। ওম শ্ৰী শুক্ৰায়ে নমঃ মন্ত্ৰটি জপ কৰক। সামগ্ৰিকভাৱে জুলাই 2026 চন বৃষ ৰাশিৰ বাবে প্ৰগতিৰ মাহ। ধৈৰ্য আৰু পৰিশ্ৰমে আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। শুভমস্তু, আপোনাৰ মাহটো শুভ হওক। ধন্যবাদ।